টয় ট্ৰেইন আদি আমি আৰু কিছু খেলা বস্তু সংলগ্ন কৰিম আৰু কাৰাগাৰৰ ৱালখিনিও আমি সম্পূৰ্ণৰূপে ৰেষ্ট'ৰ কৰিম। মই ভাবোঁ যে এই উদ্যানখনে আমাৰ নৱপ্ৰজন্মক স্বাধীনতা সংগ্ৰামৰ যি ইতিহাস আছিলে তাৰ লগত আমাক সংযোজিত কৰিব আৰু যোৰহাট আৰু ওচৰ চুবুৰী বা ওচৰৰ যিখিনি জিলাৰ ৰাইজ আছে তেওঁলোকে ইয়াত আহি কিছু পৰিয়ালৰ সৈতে সময় কটাবৰ বাবেও সুযোগ পাব। যোৰহাটৰ ৰাইজৰ বাবে মৰ্ণিং ৱাক কৰাৰ কাৰণেও এটা ডাঙৰ স্থান এটা মুকলি হ'ল। অসমত কোনো চিটিতে বা কোনো টাউনতে 180 বিঘা মাটিৰ পাৰ্ক নাই। সেই দৃষ্টিভংগীৰ ফালৰ পৰাও এই পাৰ্কখন এখন ব্যতিক্ৰম হ'ব। 2022 চনত 15 আগষ্টত পতাকা উত্তোলন কৰি এই পাৰ্কখনৰ নিৰ্মাণৰ কথা মই উল্লেখ কৰিছিলোঁ। আজি তাক আমি যোৰহাট আৰু অসমৰ ৰাইজৰ বাবে উৎসৰ্গা কৰিবলৈ পাই আমি নিজেই গৌৰৱ অনুভৱ কাজিৰঙাত এলিভেটেড কৰিডৰ হওঁতে তেওঁ বিৰোধিতা কৰিছে। যোৰহাটত আমি যেতিয়া ফ্লাইঅভাৰ বা উৰণ সেতু নিৰ্মাণ কৰিছোঁ তাতো তেওঁ বিৰোধিতা কৰিছে। আমাৰ গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল নিৰ্মাণৰো তেওঁ বিৰোধিতা কৰিছে। মই দেখাত তেওঁ হয়তো ভাৰতত বা অসমৰ উন্নতি হোৱাটো নিবিচাৰে, কাৰণ তেওঁ যিহেতু গোটেই পৰিয়ালটোৱে ইংলেণ্ডত থাকে, তেওঁ নিশ্চিতভাৱে ভাৰত আৰু অসমৰ উন্নতি হোৱাটো তেওঁ কেতিয়াও নিবিচাৰিব। তেওঁ বিচাৰিব যে ইংলেণ্ডৰ উন্নতি হওক, পাকিস্তানৰ উন্নতি হওক, তেওঁ কেতিয়াও নিবিচাৰিব যে যোৰহাট গুৱাহাটী অসমৰ উন্নয়ন হওক। গতিকে উত্তৰটো মোক সুধিলে মইতো দিব নোৱাৰিম, তেওঁ সুধিব লাগিব। মইতো তেওঁৰ শৰীৰত প্ৰৱেশ কৰি তেওঁৰ হৈ উত্তৰ দিব নোৱাৰোঁ। গতিকে উত্তৰ তেওঁ দিব লাগিব। আপোনালোকে যেতিয়া সাহস গোটাব পাৰিব আপোনালোকে প্ৰশ্ন সুধিব। এনেই মই দেখিছোঁ যে সাংবাদিকসকলৰ সাহস যিমান হ'ব লাগে তেওঁ সুধিলে অলপ কম থাকে। আপোনালোকে যেতিয়া সময় সুবিধা পাব আপোনালোকে সুধিব। তেওঁৰ হয়তো তেওঁ চিঠি লিখিছিলে আৰু চিঠি লিখাত টেলিভিশ্যনটো বিৰোধিতা কৰিছিলে। যোৰহাটৰ উৰণ সেতু নহয়, গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি। কাজিৰঙাৰ এলিভেটেড কৰিডৰটো হৈ গ'লে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1.5 ঘণ্টা কম। যদি আমি লক্ষ্য কৰোঁ গোলাঘাট আৰু গহপুৰৰ মাজত টানেল হ'লে আমাৰ নৰ্থ অসমলৈকে ডিষ্টেঞ্চ, যোৰহাটৰ পৰা তেজপুৰলৈকে ডিষ্টেঞ্চ, গহপুৰলৈকে ডিষ্টেঞ্চ খুব বেছি 1.5 ঘণ্টা। এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰগ, মোৰ দিয়াৰ ধৃষ্টতাও আমাৰ দলৰ কেইবাগৰাকীও পাৰ্টীয়ে আহ্বান কৰিছে বা আমি যিটো প্ৰত্যেক সমষ্টিতে আমাৰ যিটো ভোটিং হৈছে তাত কেইবাজনো বিশেষকৈ 3গৰাকী